আজি আমি বাগানভেলিয়া ফুলৰ বিষয়ে আমি অকণমান ক'ব বিচাৰিছোঁ। যিখিনি মোৰ বাগানভেলিৰ বিষয়ে মই জানো সেইখিনি মই ক'ব বিচাৰিছোঁ। এইডাল হৈছে মোৰ বাগানভেলিয়া ফুল। এই বাগানভেলিয়া ফুলডাল ৰোৱা এটা পদ্ধতি আছে। সেই পদ্ধতিটো হৈছে ৰ'দ পৰা ঠাইত ৰুব লাগে। যদি ৰ'দ পৰা ঠাইত ৰোৱা হয় তেতিয়াহ'লে বাগানভেলিয়াডাল ফুলটো ভালদৰে ফুলে। আৰু যদি আমি জেকা জেগাত আমি ফুলৰ পুলিটো ৰুই দিওঁ তেতিয়াহ'লে ফুলটো কিন্তু নুফুলে। বহুত মানুহে নাৰ্চাৰীৰ পৰা পুলিবিলাক লৈ যায় উঠি ৰ'দ পৰা ঠাইত ৰুব লাগে। কিন্তু আমি ৰ'দ পৰা ঠাইত কিছুমানে নুৰুই কিছুমানে জেকা জেগাত ৰুই দিয়াৰ ফলত কিন্তু গছডালৰ ফুলবোৰ দেখা নাপায়। এতিয়া এইডাল গছ গছডাল মই ইয়াত কাটিং এটা কৰিছিলোঁ। আমি এইটো আমি কাটিং কৰিব লাগে আমাৰ এপ্ৰিলত আমি ইয়াত ঠানিবিলাক কাটি দিব লাগে। কাটি দিয়াৰ ফলত ইয়াত জোপোহা হৈ এই তাত ফুলবিলাক ফুলছি। আৰু যদি আমি এই ঠানিটো আমি কাটি দিয়া নাযায় তেতিয়াহ'লে ফুলবোৰ বেয়া হয়। আৰু এই ফুলডালৰ আমি এইটো ঠানি আমি ইয়াত কাটিছিলোঁ। ইয়াত আমি এই ফুলৰ ঠানিটো এইটো ফুলৰ ঠানি আমি এপ্ৰিলত আমি ইয়াত ঠানিটো কাটি দিছিলোঁ। দিয়াৰ ফলত ইয়াৰে পোখা আহি ইয়াৰে ফুলবিলাক ফুলছি। যদি আমি ইয়াৰে ঠানিটো আমি কাটি নিদিওঁ তেতিয়াহ'লে এনেকুৱা অৱস্থা হয়। এইটো আমি ঠানি কাটি দিয়া নাছিলোঁ। নিদিয়াৰ কাৰণে ইয়াতে ফুল ফুলা নাই। ইয়াৰে যিমান পাৰি এইবিলাক তাৰমানে গাছবিলাক ঠানিবিলাক কাটি দিব লাগে। কাটি দিলে ইয়াৰে ফুল ফুলাত সহায় হয়। বাগানভেলিয়া ফুলৰ বিভিন্ন ৰঙৰ ফুল ফুলে, কিন্তু ইয়াৰে ফুল ফুলা সময় আমাৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত। এই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত এই ফুলটো ফুলায়। যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে নতুনকৈ তেওঁলোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু লগতে যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিবি। আৰু আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ।